Hello everyone, সকলোকে স্বাগতম জনালো আৰু এটা নতুন ভিডিঅলে। আজিৰ এই ভিডিঅটোত মই এটা একাউণ্টৰ বিষয়ে ক'বলৈ গৈ আছো যিসকল ষ্টুডেণ্ট হয় তেওঁলোকৰ বাবে এইটো বেষ্ট একাউণ্ট হয়। হলো বহুতে জিৰো বেলেন্স একাউণ্ট খুলি থাকে কিন্তু বেষ্ট হয়। তেওঁলোকৰ কাৰণে এইটো বেষ্ট একাউণ্ট হ'বলৈ গৈ আছে। আমাৰ এই অসমীয়া বেংকাৰ চেনেলটোত মই বিভিন্ন ধৰণৰ বেংকিং ৰিলেটেড গাইডেন্স দিওঁ, বেংকৰ বিভিন্ন প্ৰডাক্টৰ বিষয়ে কওঁ কাৰণ মই নিজেও বেংকত জব কৰি আছো, গতিকে মই নিজেও বহুতখিনি নলেজ আছে বেংকিঙৰ ওপৰত যোৱা 3.5 বছৰ যিখিনি এক্সপেৰিয়েন্স হ'ল। আৰু আজি যেটো একাউণ্টৰ কথা কম হে বেংক একাউণ্টটো মই নিজেও চলাই আছো। তো আৰু মোৰ মতে মই বহুতখিনি ৰিসাৰ্চ কৰো, সদায় বেংকিঙৰ বস্তু পঢ়িবলৈ মানে মোৰ বেছি ইন্টাৰেষ্ট লাগে। তো এইবিলাক পঢ়ি মই যিমানখিনি নলেজ গোটাম এতিয়াৰ পৰা আপোনালোককো দি যাম বা তোমালোককো দি যাম। প্ৰত্যেকজন ল'ৰা বা ছোৱালী বা ডাঙৰ মানুহ, মিডিয়াম এজৰ মানুহ, প্ৰত্যেকজন মানুহৰ কাৰণে এই চেনেলটো মানে পাৰফেক্ট হ'বলৈ গৈ আছে। এটা সময়ত মই ইমানেই কৈছো ন, এই চেনেলটো তোমালোকে অলপমান ৰিচ বহাই দিয়া। এই চেনেলটোত মই ফাইনেন্স ৰিলেটেড কন্টেন্ট অসমত প্ৰথমবাৰৰ কাৰণে বেষ্ট ফাইনেন্স কন্টেন্ট মই ইয়াত দিম, হেতু মই প্ৰমিস দিছো। খালি চেনেলটোত অলপমান ভিউজ বহাই দিয়া। আজিৰ দিনত ফাইনেন্স সবেই জানিব লাগে, ঠিক আছে? পইচা ক'ত আহিব, পইচা কেনেকৈ খৰচ কৰিম, পইচা কোনটো একাউণ্টত থাকিব, ক'ত বেছি ইন্টাৰেষ্ট পাম, ক'ত আমাৰ হাই ৰিস্ক হ'ব, ক'ত কম ৰিস্ক হ'ব, পইচা বেছি পাম, গোটেইখিনি এই চেনেলটোত আহিব। আজি মই লিখি লৈছো বহিত কোনটো ফিচাৰ্স আছে। কোটেক মহিন্দ্ৰা বেংকৰ এটা জিৰো বেলেন্স একাউণ্ট আছে। জিৰো বেলেন্স একাউণ্ট তুমি বহুত বেংকত পাই যাবা, যেনেকৈ SBI, PNB, HDFC, কোটেক মহিন্দ্ৰা বেংক, ইন্ডাসইন্ড বেংক, বিভিন্ন বেংকত জিৰো বেলেন্স একাউণ্ট খুলিব পাৰি। তাৰে মাজত মই খুলিছো কোটেক মহিন্দ্ৰা বেংকত আৰু মোৰ মতে এটোতকে ভাল বেলেগ নাই, ঠিক আছে? আৰু মই এটো চেনেল এই ভিডিওতে একো প্ৰমোশন নহয়, ঠিক আছে? মই নিজে ইউজ কৰাৰ পিছত তোমালোকক কৈ আছো। আৰু এই যেটো কোটেক মহিন্দ্ৰা বেংক হয় হেতু এটা ভাৰতৰ প্ৰাইভেট সেক্টৰ বেংক হয় আৰু ভাৰতৰ প্ৰত্যেকটো বেংকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ লগত ৰেজিষ্টাৰ্ড থাকে, গতিকে প্ৰত্যেকটো বেংক সেফ হয়। হেয়া লাগিলে গভৰ্ণমেণ্ট হওক প্ৰাইভেট হওক সব বেংকে সেফ হয়। DICGC ইনস্যুৰেন্স থাকে, এটা বেংক যদি কাইলে ডুবি যায় আপ টু 5 লাখ টকা লৈকে তোমালোকে নিজৰ একাউণ্টত বিন্দাস পাই যাবা, একো চিন্তা কৰিব নালাগে। তো এটো কাৰণে প্ৰত্যেকটো বেংকে আমাৰ কাৰণে সেফ। আৰু এজন ষ্টুডেন্টে সদায় কি বিচাৰে, জিৰো বেলেন্স একাউণ্ট। জিৰো বেলেন্স একাউণ্ট মানে এনেকুৱা হয়, মই বুজাই দিছো। সেই একাউণ্টত পইচা জিৰো হলেও একো চাৰ্জ নাকাটে, কাৰণ বেছিভাগ বেংক একাউণ্টত কি হয় জানানে, এটা মিনিমাম এভাৰেজ বেলেন্স আমি মেইনটেইন কৰিব লাগে। আমি মাহৰ শেষত এটা মিনিমাম বেলেন্স মেইনটেইন কৰিব লাগে। কিছুমানত 1000, কিছুমানত 5000, কিছুমানত 10000 লৈকে থাকে। যদি তুমি মেইনটেইন নকৰা কি হ'ব, বেংকে তোমাৰ পৰা চাৰ্জ কাটি থাকিব। তো সেইটো কাৰণে আমি প্ৰত্যেককে বিচাৰো জিৰো বেলেন্স হলে ভাল। মোক জিৰো বেলেন্স একাউণ্টৰ দৰকাৰ নাই, কিন্তু মই বহুত আগতে খোলা আছিল মানে এটো। তো ষ্টুডেন্টৰ কাৰণে এটো পাৰফেক্ট মানে, কাৰণ তেতিয়া তোমাৰ সেই একাউণ্টত যদি পইচা জিৰো গুচি যায় একো কথা নাই, কাৰণ ষ্টুডেন্ট বিলাকে খৰচ কৰি থাকে, পইচা শেষ হৈ যায়। তো কেতিয়াবা জিৰো হৈ গ'ল বেংকে তোমাৰ পৰা চাৰ্জ কাটিব নোৱাৰে। আৰু হেনেকুৱা একাউণ্ট বেলেগতো আছে, কিন্তু এই একাউণ্টটো কিয় ভাল ভিডিওটো শেষলৈকে চাবা গম পাবা। পোনপ্ৰথমে কৈ থওঁ, কোটেক মহিন্দ্ৰা বেংকৰ জিৰো বেলেন্স একাউণ্ট দুটা টাইপৰ আছে। এটা হ'ল কোটেক 811 ক্লাছিক একাউণ্ট আৰু এটা হ'ল কোটেক 811 সুপাৰ একাউণ্ট। দুইটাৰ মাজত ডিফাৰেন্স আছে, ঠিক আছে? মই ডিফাৰেন্স দুটা কৈ দিছো। ষ্টুডেন্টে খুলিব লাগে ক্লাছিক একাউণ্টটো, আৰু এটা আছে সুপাৰ একাউণ্ট, ইয়াতকৈ অকমান ওপৰত হয়। এটা প্ৰথম ক্লাছিক একাউণ্ট আৰু সুপাৰ একাউণ্ট, দুইটাৰ মাজত মই ডিফাৰেন্সটো কৈ যাম। দুইটা একাউণ্টে জিৰো বেলেন্স হয়, মানে মাহৰ শেষত পইচা জিৰো থাকিলেও তোমাৰ একো নাই। কিন্তু যোনটো ক্লাছিক একাউণ্ট হয়, ঠিক আছে, সেই ক্লাছিক একাউণ্টটোত ইনিশিয়েল ফান্ডিং 2000 হয় আৰু সুপাৰ একাউণ্টটোত ইনিশিয়েল ফান্ডিং 10000 হয়। তাৰ মানে কি জানানে, যোনটো ক্লাছিক একাউণ্ট হয় সেই একাউণ্টটো খোলোতে প্ৰথম তুমি 2000 টকা এটা জমা কৰিব লাগিব। দুইটা একাউণ্ট কমপ্লিটলি অনলাইন খুলিব পাৰি, তুমি কোনো বেংকত যোৱাৰ কোনো দৰকাৰ নাই। তুমি কি কৰিবা, কোটেক 811 এপটো ডাউনলোড কৰিবা গুগল প্লে ষ্টৰৰ পৰা বা আইফোনতো পাৰি। তাত গৈ ধুনীয়াকৈ ৰেজিষ্টাৰ কৰি গ'লে তাতে ভিডিঅ' KYC হয়, প্ৰসেছ আহি যায় ধুনীয়াকৈ, সব হৈ যাব। তো ক্লাছিক একাউণ্টত 2000 টকা এটা ডিপোজিট কৰিব লাগে খোলোতে, আৰু সুপাৰ একাউণ্টত 10000 টকা ডিপোজিট কৰিব লাগে। গতিকে সুপাৰটোত অকমান হেভি হৈ যায়। তাৰ পিছত সেই 2000 ডিপোজিট কৰাৰ পিছত বা 10000 ডিপোজিট কৰাৰ পিছত তুমি উলিয়াই এনা খৰচ কৰা, তোমাৰ জিৰো হৈ যাওক, একো কেছ নাই, ঠিক আছে? খালি প্ৰথমতে ফান্ডিংটো কৰিব লাগে। তাৰপিছত মাহৰ শেষত 10 মাহৰ কাৰণে জিৰো হৈ থাকিলেও চাৰ্জ নাকাটে। মান্থলি ডিপোজিট ইন এ সিঙ্গল। তাৰপিছত কি হ'ল জানানে, কথাটো এনেকুৱা হ'ল যে ক্লাছিক যোনটো একাউণ্ট হয়, যোনটো মানে সৰু একাউণ্টটো ল'ৰা ছোৱালী যোনটো খুলিবা, সেইটোত তুমি মাহত জিৰো থাকিলেও একো নাই, মাহত বোলে তাত পইচা গৈছে নগৈছে চাৰ্জ নাকাটে। কিন্তু সুপাৰ একাউণ্টত মাহত 10000 টকা সেই একাউণ্টত যাব লাগিব। গৈ পেলাই ওলাইও লৈ আহিব পাৰা, কিন্তু 10000 মিনিমাম তাত এটা ট্ৰানজাকশ্যনত ইন এ সিঙ্গল ট্ৰানজাকশ্যন 10000 টকা হেতুত সোমাব লাগিব, নহলে তাত চাৰ্জ কাটিব। তো গতিকে আমাৰ কাৰণে পাৰফেক্ট কি হ'ব, যদি জিৰো বেলেন্স লাগে ক্লাছিক একাউণ্টটো আমাৰ কাৰণে ভাল, হয়নে নহয়? তো এইটো একাউণ্ট খোলাটো আমি জৰুৰী। তাৰপিছত ATM কাৰ্ড।
যোনখন ডেবিট কাৰ্ড হয় বেংকৰ পৰা দিয়ে সেইটোক আমি এটিএম কাৰ্ড বুলি কওঁ সবে কিন্তু আচলতে ডেবিট কাৰ্ড হয় তো চোৱা দুইটাতে তুমি ফ্ৰী ভাৰ্চুৱেল ডেবিট কাৰ্ড পাই যাবা ভাৰ্চুৱেল ডেবিট কাৰ্ড মানে কি এপটোত এখন ডেবিট কাৰ্ড আহি যায় এতিয়া আমাক ডেবিট কাৰ্ড কিয় লাগে দুটা কাৰণত লাগে হয় আমি এটিএমৰ পৰা পইচা উঠাওঁ নহয় আমি গুগল পে ইউজ কৰোঁ গুগল পে ইউজ কৰিব হ'লে এটিএম কাৰ্ডখন লাগিব ৰেজিষ্টাৰ কৰিবলৈ যদি অকল গুগল পে ইউজ কৰাটোৱে তোমাৰ দৰকাৰী তেনেহ'লে ভাৰ্চুৱেল ডেবিট কাৰ্ড যোনখন এপত আহে সেইখন দিয়ে কৰি ল'ব পাৰা কিয় জানানে সেই এটিএম কাৰ্ডখনতে তুমি গ'লে এটিএমৰ নাম্বাৰটো আহি যায় এপতে তাৰপিছত ভেলিডিটি CVV চব আহি যায় সেইখিনি লিখি ৰাখা তাৰপিছত গুগল পে'ত এড কৰি দিয়া হৈ গ'ল কিন্তু তুমি বোলে এটিএমৰ পৰা পইচা উঠাব বিচাৰা তেনেহ'লে তোমাক মানে যোনখন ফিজিকেল ডেবিট কাৰ্ড হাতত আহিব যোনখন কাৰ্ড সেইখন দৰকাৰ মোৰতো নিজৰ মানে সেই যোনটো কোটেক এইটো আছে ন তাতে মই ফিজিকেল ডেবিট কাৰ্ড লোৱাই নাই মই ভাৰ্চুৱেলখন দিয়ে কাম চলাই আছোঁ কাৰণ মই গুগল পে ইউজ কৰোঁ অকল তাতে গতিকে তোমালোকৰ ওপৰত কথা দুইখনতে ভাৰ্চুৱেল কাৰ্ডখনৰ কাৰণে কোনো চাৰ্জ নলয় ফ্ৰী হয় কিন্তু যদি তুমি মিনিমাম একাউণ্টটো খোলা মানে ক্লাছিক একাউণ্টটো সৰুটো তাত তোমাৰ ফিজিকেল ডেবিট কাৰ্ডখন যদি লোৱা বছৰত 400 টকা চাৰ্জ কাটে সেই 400 টকা প্ৰত্যেকটো বেংকতে বছৰত এটিএমৰ চাৰ্জ কাটে এটিএম কাৰ্ডৰ 200 300 400 সব বেংকতে কাটে সেম তুমি যদি সুপাৰ একাউণ্টটো খোলা যোনটো অকণ ওপৰত হয় সেই একাউণ্টটোত তোমাৰ এই এটিএমৰ চাৰ্জটো নলয় এটিএম কাৰ্ডৰ তোমাৰ যোনটো হাতত আহিব ফিজিকেল কাৰ্ড সেইখনৰ কোনো পইচা নহয় ফ্ৰী হয় কিন্তু সেইখনতো এটা কণ্ডিশ্যন আছে এই সুপাৰ একাউণ্টত মানে ইয়াৰলি এটা ফিজ দিব লাগে সেইটো হ'ল 400 টকা আল্টিমেটলি একেটাই কথা হ'ল সুপাৰ একাউণ্টত ইয়াৰলি 400 টকা ফিজ দিয়ে এটিএম কাৰ্ড পাবা এফালে তুমি ফিজ দিব নালাগে ক্লাছিক একাউণ্টত আৰু এটিএম কাৰ্ড তুমি পইচা দি ল'ব লাগে তো একেটাই কথা তো ষ্টুডেণ্টে ক্লাছিক একাউণ্টটো খোলা ভাল তাৰপিছত ডাঙৰ কথা হ'ল কেছবেক তুমি যোনটো মিনিমাম একাউণ্ট খুলিবা ক্লাছিক ষ্টুডেণ্টৰ কাৰণে যোনটো কৈছোঁ তাত একো কেছবেক নোপোৱা কিন্তু সুপাৰ একাউণ্টটোত যোনখন তোমাৰ এটিএম কাৰ্ড আহিব যোনটোত মাহত 10,000 টকা সোমাব লাগে একাউণ্টটোত সেই একাউণ্টটোত এটিএম কাৰ্ডখনত 5% কেছবেক পায় ইন এভৰি অনলাইন ট্ৰানজেকশ্যন আৰু এভৰি ট্ৰানজেকশ্যন যোনবিলাক POS মেচিনত কৰা মানে তুমি যদি ওপৰৰ একাউণ্টটো খোলা অলপ সুপাৰ তুমি মিন্ত্ৰা এমেজন ফ্লিপকাৰ্ট সেই এটিএম কাৰ্ডখন ইউজ কৰি যদি খৰচা কৰা 5% কেছবেক পাবা বা তুমি সেই এটিএম কাৰ্ডখন ইউজ কৰি বিশালত শ্বপিং কৰিলা শ্বপিং কৰোঁতে কাৰ্ডখন সোৱাইপ কৰিলা য'তেই নকৰা যিকোনো দোকানত নকৰা 5% কেছবেক কিন্তু আনলিমিটেড নহয় মাহত মাত্ৰ 500 টকালৈকে কেছবেক পাবা মাহত 500 টকা বহুত হয় আৰু বছৰত 500 × 12 6000 মানে বছৰত 6000 লৈকে সেভ হ'ব ঠিক আছে তো এইখিনিয়ে কথা আছিলে তোমাৰ ওপৰত কথা ষ্টুডেণ্ট হ'লে ক্লাছিক একাউণ্ট খুলিব পাৰা বা তোমাৰ যদি মাহত বোলে দেউতাহঁতে পইচা পঠায় অলপমান মাহত বোলে 10,000 টকা কোনোবা চলিবৰ কাৰণেতো পইচা পঠায় ন মাহত বোলে 10,000 টকামান পঠায় ঘৰৰ পৰা কোনোবা যদি হোষ্টেলত আছে তেনেহ'লে সুপাৰ একাউণ্টটো খুলিব পাৰা কাৰণ তাত মাহত 10,000 টকা এটা আহিলেই হ'ল মাহৰ শেষত তাতো পইচা দুইটাতে জিৰ' হৈ যাওক কোনো চাৰ্জ নাকাটে খালি অকণমান ওপৰৰ যোনটো একাউণ্ট সুপাৰ একাউণ্ট তাত খালি এটা ট্ৰানজেকশ্যনত ক'ব পৰা 10,000 আহিব লাগে আহি ওলাই গুচি গ'লেও হ'ল একো নাই তো আই হোপ বস্তুটো বুজি পালা কিবা ডাউট থাকিলে কমেণ্ট কৰিবা এনেকুৱা বেংকিং ৰিলেটেড ভিডিঅ' বনাই মোৰ ভাল লাগে তোমালোকে যদি ভাল পোৱা মই আৰু ভিডিঅ' বনাম